বজালীৰ ভৱানীপুৰত সঘনে সংঘটিত হৈছে চুৰিকাণ্ড। অবৈধ সুৰাৰ বিপণী, নিচাজাতীয় সামগ্ৰীৰ প্ৰচলন বৃদ্ধি পাইছে ভৱানীপুৰত। ইয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। অবৈধ সুৰাৰ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী আৰক্ষী প্ৰশাসনক। ভৱানীপুৰ চকীৰ আৰক্ষী বিষয়াক যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰিলে স্মাৰক পত্ৰ। কঠোৰ ব্যৱস্থা নললে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰো হুংকাৰ যুৱ ছাত্ৰ পৰিষদৰ। ব্যুৰ' ৰিপৰ্ট, তেজছ লাইভ। ভৱানীপুৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ভৱানীপুৰ আঞ্চলিক সমিতিয়ে আমাৰ ভৱানীপুৰ আৰক্ষী চকীত এখন আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। সেই স্মাৰক পত্ৰখন দিয়াৰ উদ্দেশ্য এইটো কাৰণতে যে আজি আমি যোৱা কিছুদিন ধৰি আমি দেখা পাইছোঁ যে আমাৰ ভৱানীপুৰ বৃহত্তৰ ভৱানীপুৰ অঞ্চলটোত নানান ধৰণৰ চোৰৰ উৎপাতৰ লগতে আমাৰ অবৈধভাৱে সুৰা গাঞ্জা আজি বহুতো প্ৰচলন হৈছে। এই প্ৰচলনৰ ফলত আমাৰ যিবিলাক যুৱ সমাজ আছে, যুৱ সমাজে এটা বেলেগ দিশত গতি কৰিব আৰম্ভ কৰিছে। গতিকে এতিয়ালৈকে আমি আমাৰ আৰক্ষী চকীৰ ফালৰ পৰা যদিও তেওঁলোকে কাম কাজ কৰি আছে, কিন্তু ইমান তৎপৰতা দেখা পোৱা নাই। যাৰ বাবে আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ভৱানীপুৰ আঞ্চলিক সমিতিয়ে আজি আমাৰ আৰক্ষী চকীত এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। আৰু এই স্মাৰক পত্ৰ দিয়াৰ পিছতো যদি এইবিলাক কাম কাজ অতি শীঘ্ৰে বন্ধ নহয়, তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৃহৎ এটা গণ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।